গোৱালপাৰা আলছালাম হস্পিটেলত অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ মুকলি। গোৱালপাৰা চহৰৰ কাৰবালা আলছালাম হস্পিটেলত আজি অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ মুকলি কৰা হয়। উক্ত অস্ত্ৰোপচাৰ কক্ষ আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি মুকলি কৰে হাম হস্পিটেলৰ মুখ্য পৰিচালক সঞ্চালক ডক্টৰ চি ইছলামে। তেওঁ অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ মুকলি কৰি কয় যে নামনি অসমৰ ভিতৰত অত্যাধুনিক আৰু এআই সুবিধা সন্নিৱিষ্ট মডুলাৰ অস্ত্ৰোপচাৰ কক্ষ এয়া প্ৰথম। মডুলাৰ অস্ত্ৰোপচাৰ কক্ষৰ প্ৰধান বৈশিষ্ট্য হ'ল যে অস্ত্ৰোপচাৰ কক্ষসমূহত সম্পূৰ্ণভাৱে বেক্টেৰিয়া শূন্য হ'ব লাগিব। আজিৰ চিকিৎসালয়খনত 5খনকৈ মডুলাৰ অস্ত্ৰোপচাৰ কক্ষ মুকলি কৰা হয়। ইয়াতে ৰোগীয়ে যথেষ্ট নিৰাপদভাৱে অস্ত্ৰোপচাৰ কৰিব পাৰিব। বৰ্তমানৰ উন্নত প্ৰযুক্তিৰ জৰিয়তে বিভিন্ন ধৰণৰ গাইন ৰোগৰ অস্ত্ৰোপচাৰৰ লগতে গল্ড ব্লাডাৰ, ইউৰলজি আদি বিভিন্ন অস্ত্ৰোপচাৰ চলি থাকিব আৰু এই ওচৰে ENT আৰু অৰ্থপেডিক অস্ত্ৰোপচাৰ আৰম্ভ হ'ব। তাৰোপৰি ছুপাৰ স্পেচিয়েলিটিৰ বাবে কাৰ্ডিঅলজি, নিউৰলজিৰ অস্ত্ৰোপচাৰৰ বাবে যন্ত্ৰপাতি ক্ৰয় কৰি আছে বুলি তেওঁ উল্লেখ কৰে। ওচৰে ক্ৰিটিকেল কেয়াৰৰ বাবে 20খন বিচনাযুক্ত ICU, 16খন বিচনাযুক্ত এখন ICUৰ ব্যৱস্থা কৰা হ'ব। শ্বিলঙৰ ক্ৰিটিকেল কেয়াৰ ফেলোশ্বিপ লাভ কৰা অভিজ্ঞ চিকিৎসক ডক্টৰ খাইৰুল ইছলামৰ তত্বাৱধানত এই ছুপাৰ স্পেচিয়েলিষ্ট চিকিৎসা প্ৰদান কৰিবৰ ব্যৱস্থা কৰা হ'ব। অত্যাধুনিক চিকিৎসাৰ ব্যৱস্থা কৰিলেও ৰোগীসকলে পূৰ্বৰ খৰচতে ইয়াত বিভিন্ন ধৰণৰ অস্ত্ৰোপচাৰ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। স্পেচিয়েল মটৰাইজ টেবুলবিলাক লগাইছোঁ। এইখন এনেকুৱা টেবুল যে ইয়াতে সাধাৰণে পেচেণ্টক যিটো লেভেলত ৰাখিব খোজে সেইটো লেভেলত ৰাখিব খুজিব। একদম তলত নমাব খুজিলে তলত নমাব পাৰিব, ওপৰত আনিব খুজিলে ওপৰত আনিব পাৰিব। আৰু আমি লেপাৰস্কোপি যিহেতু আমাৰ হস্পিটেলত লেপাৰস্কোপি বেছি অপাৰেশ্যন হয়, প্ৰত্যেকটা অতিথি আমি লেপাৰস্কোপিক মেচিন ৰাখিছোঁ আৰু সেই লেপাৰস্কোপিক মেচিনটো যিটো একদম লেটেষ্ট মেচিন আমি সেইবিলাক মেচিনে ৰাখিছোঁ। এই মেচিনটোৱে যদি আপোনালোকে চাই এইটো 6080 চিৰিজ বুলি কয়, খুব কষ্টলি মেচিন, কিন্তু মেচিনটো অকল কষ্টলিয়ে নহয়, পেচেণ্টৰ নিৰাপত্তা বহুত পৰিমাণে এই মেচিনটো বঢ়াই দিয়ে। কাৰণ এই মেচিনটোৰে যেতিয়া আমি অপাৰেশ্যন কৰোঁ, পেচেণ্টৰ শৰীৰত এটা ডাই ইনজেকশ্যন কৰি দিয়া যায়, এটা ICG ডাই বুলি কয়, ইণ্ডোচাইনিন গ্ৰীণ। এইটো ডাই দিয়াৰ লগে লগে অপাৰেশ্যনৰ সময়ত এই মেচিনটোৰে আপুনি লিভাৰটো কালাৰ দেখিব, লিভাৰৰ পাইপডাল দেখিব, গলব্লাডাৰটো বেলেগ কালাৰত দেখিব আৰু এই যিবিলাক তেজৰ শিৰ থাকে সেইবিলাক অন্য কালাৰত দেখিব। গতিকে সম্পূৰ্ণ এনাটমি বা সম্পূৰ্ণ পেচেণ্টৰ ভিতৰত ডিমাৰ্কেশ্যনটো হাইলাইটেড হ'ব, যাতে আপুনি ছেফলি অপাৰেশ্যনটো কৰিব পাৰে আৰু ভুলতো যাতে কাটিব নলগীয়া বস্তু এটা আপুনি নাকাটে। তাৰ কাৰণে এই মেচিনটোৱে আমাক হেল্প কৰিব। AI জেনেৰেটেড মেচিন, গতিকে স্পেচিয়েলি এই পেচেণ্টৰ ছেফটিৰ কাৰণে ডেভেলপ কৰা মেচিন আমি ব্যৱহাৰ কৰি আছোঁ। বুলি মেচিন আছে, সেই মেচিনটোৰ প্ৰথমতে ইয়াতে ফিল্টাৰ হ'ব, তাৰপাছত AC হ'ব, তাৰপাছত সেই বতাহটো ইফালে এই কাপোৰখনৰ মাজেৰে তললৈকে আহিব আৰু যিটো বতাহ ইয়াত সোমাব সেই বতাহটো ওলাই যাবৰ কাৰণে ইফালে ৰাস্তা আছে, মানে ওপৰৰ পৰা বতাহ আহিব, ছাইডেৰে ওলাই যাব। ইয়াত বাহিৰৰ পৰা কোনো বতাহ সোমাব নোৱাৰে, গতিকে বাহিৰৰ পৰা ধূলি বালি বেক্টেৰিয়া এইবিলাক অহাৰ কোনো চান্স নাই। আৰু দৰ্জাখন বন্ধ কৰাৰ লগে লগে ৰুমটো সম্পূৰ্ণ চাউণ্ডপ্ৰুফ হ'ব। বাহিৰত কোনোবা কথা ক'লেও